ডিফেন্সিভ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে পুনৰ কোৱাৰ্টাৰ ফাইনেল পালেগৈ ডুৰাণ্ড কাপত। মানে যোৱাবাৰ নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে ডুৰাণ্ড কাপ চেম্পিয়ন হৈছিল মোহন বাগানক হৰুৱাই, কিন্তু এইবাৰ আকৌ পুনৰ মানে কোৱাৰ্টাৰ ফাইনেল পাইছে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। কিমান ডাঙৰ কথা আপুনি ভাবকচোন, যি নৰ্থ ইষ্ট ইউনাইটেড এফচি এনেকুৱা এটা দিন গৈছিল যিটো দিনত নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ খেলা চাবৰ বাবে এজনো অনুৰাগী ফিল্ডত নাছিল, তেনেকুৱা দিন পাৰ হৈ আহিছে। কিন্তু বৰ্তমান সময়ত যদি আপোনালোকে চাব যায় যোৱা বছৰৰ পৰা এনেকুৱা এটা মানে আহি গৈছে যে যোৱা বছৰ ডুৰাণ্ড কাপ চেম্পিয়ন হ'ল, তাৰপিছত ISLত কোৱালিফাই হ'ল, টপ গ'ল স্ক'ৰ কৰিছিল আমাৰ টীমৰ পৰা, মানে নৰ্থ ইষ্ট ইউনাইটেডৰ পৰা আলাদিন আজাৰীয়ে। তাৰপিছত আকৌ ডুৰাণ্ড কাপত কোৱাৰ্টাৰ ফাইনেল মানে পালে। এতিয়া যদি এইখনত জয় হয়, ভালকৈ প্ৰদৰ্শন কৰিব পাৰে, নেক্সট ছেমি ফাইনেল পাব, আকৌ এইটো ফাইনেল খেলিব। এনেকৈ মানে নৰ্থ ইষ্ট ইউনাইটেড এফচি কেনেকুৱা এটা গতিত যাই আছে আপোনালোকে ভাবিছেনে? মানে আগৰ যিটো টিম সেই টিম আৰু হৈ থকা নাই, কাৰণ মেনেজমেণ্ট চেঞ্জ কৰিলে, যিটো মেনেজমেণ্ট কৰা মানুহ আছিল তেখেতক চেঞ্জ কৰি বঢ়িয়া এটা মেনেজমেণ্ট আনি দিলে, আৰু তেওঁলোকে খুব সুন্দৰভাৱে মানে টিমটোক সজাই আছে। আৰু যিটো আমাৰ কোচ জোৱান পেড্ৰ বেনালি, তেওঁ ইমান মানে কি কম বেলেগ টেলেণ্ট, তেওঁৰ যিখিনি য়ং প্লেয়াৰ তেওঁলোকক মানে বঢ়িয়াকৈ সজাই আছে, বঢ়িয়াকৈ বনাই আছে। মানে যিখিনি নতুনকে উঠি আহিছে তেওঁলোকৰ ওপৰত গুৰুত্ব দিছে। গতিকে নেক্সট 2 বছৰৰ ভিতৰত নৰ্থ ইষ্ট ইউনাইটেড এফচি ISLৰ ভিতৰত 1 নম্বৰ মানে টপত থাকিব, মোহন বাগানৰ লগত একদম টক্কৰ দিবলৈ গৈ আছে। মই আপোনালোকক আজি এই ভিডিঅ'টোত ক'লো, আপোনালোকে চাই থাকিব, কাৰণ যিটো লেভেলত মানে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে যিটো লেভেলত কাম কৰি আছে, নেক্সট 2 বছৰত আপোনালোকে এটা বেলেগ পাৰফৰ্মেঞ্চ দেখিবলৈ পাব ইণ্ডিয়াৰ ভিতৰত নৰ্থ ইষ্ট টিমটোক। গতিকে অহাকালি আছে কোৱাৰ্টাৰ ফাইনেলখন, মানে কোৱাৰ্টাৰ ফাইনেলত দিছে বড়োলেণ্ড এফচিৰ লগত নৰ্থ ইষ্ট ইউনাইটেড এফচি, দুয়োটা আমাৰ নৰ্থ ইষ্টৰে হয় মানে। গতিকে টক্কৰ কিন্তু বড়োলেণ্ডৰ দিব। বড়োলেণ্ড এফচিও যি লেভেলত উঠি আহিছে, যি লেভেলত গ্ৰ' হৈ আছে, মানে কি ক'ম আপোনালোকক, ভাষা নাই আৰু। বহুত সুন্দৰ প্ৰদৰ্শন কৰি আছে কম বাজেটৰ ভিতৰত। নৰ্থ ইষ্ট ইউনাইটেড এফচি বেছি বাজেট নাই, কম বাজেট, আৰু তাতকৈও কম বাজেট হ'ল বড়োলেণ্ড এফচি। আৰু বড়োলেণ্ড এফচিতকৈ ক'তো বহুত বেছি বাজেট থকা টিমো হাৰি গৈছে ডুৰাণ্ড কাপত, আৰু বড়োলেণ্ড এফচিৰ নিচিনা টিমে কিন্তু কোৱাৰ্টাৰ ফাইনেলত কোৱালিফাই হৈছে। বহুত ডাঙৰ কথা। তো নৰ্থ ইষ্টৰ টিম নৰ্থ ইষ্ট ভাৰ্চেছ নৰ্থ ইষ্টে হ'বলৈ গৈ আছে ক'বলৈ গ'লে, কাৰণ বড়োলেণ্ড নৰ্থ ইষ্ট হয়, আৰু নৰ্থ ইষ্টটো আমাৰ নৰ্থ ইষ্টে হয়, মানে সৰু ভাই আৰু ডাঙৰ ভাই তেনেকুৱা হৈ গৈছে। মানে এই মেটচখন যে কালি হ'বলৈ গৈছে বহুত বেছি টক্কৰ হ'বলৈ গৈছে, আৰু বহুত বেছি মানে কি ক'ম, ডমিনেট কৰিব নৰ্থ ইষ্টে, কাৰণ বড়োলেণ্ড এফচিত কৰি বহুত মানে এক্সপিৰিয়েঞ্চ প্লেয়াৰ আছে, ISL প্লেয়াৰ আছে। গতিকে অভিয়াছলি নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে ডমিনেট কৰিব। কিন্তু মইতো নিশ্চিত হৈ আছো নৰ্থ ইষ্টে জয় হ'ব, কিন্তু বড়োলেণ্ড এফচিক আমি মানে ধন্যবাদ দিব লাগিব। বড়োলেণ্ড এফচি যি প্ৰদৰ্শন কৰি আছে, মেনেজমেণ্টে হওক বা প্লেয়াৰে হওক, বহুত সুন্দৰ প্ৰদৰ্শন কৰি আছে। কিন্তু তাতকৈ ডাঙৰ কথা যে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে পুনৰ যোৱা বছৰ চেম্পিয়ন হৈ এইবাৰ ডিফেন্স কৰি আছে নিজৰ যি ট্ৰফি, সেই ট্ৰফিটো মানে আনক নিবলৈ নিদিয়ে, নিজে আনিব। মানে আমাৰ নৰ্থ ইষ্টে এইবাৰ এই ট্ৰফিটো আনিবলৈ গৈ আছে, সেইবাবে ডিফেন্স কৰি আছে সুন্দৰভাৱে। তাৰে এখোজ আগবাঢ়ি গৈছে কোৱাৰ্টাৰ ফাইনেললৈ। যদি আমাৰ এইখন মেটচ বড়োলেণ্ড এফচিক হৰাই দিব পাৰোঁ, তেতিয়াহ'লে ছেমি ফাইনেল, আৰু ছেমি ফাইনেলত যদি ভাল প্ৰদৰ্শন কৰি জয় হওঁ, তেতিয়াহ'লে আকৌ পুনৰ ফাইনেল, হয়তো এবাৰ আকৌ মোহন বাগান ভাৰ্চেছ নৰ্থ ইষ্ট ইউনাইটেড এফচি ফাইনেলখন দেখিবলৈ পাব পাৰে ডুৰাণ্ড কাপত। গতিকে আপোনালোকৰ কি আশা, আপোনালোকৰ কি মতামত কমেণ্ট কৰি জনাব। মইতো আশা কৰি আছো এইটোৱে যে আমাৰ যি 2খন মেটচ বাকী আছে, কোৱাৰ্টাৰ ফাইনেল ছেমি ফাইনেল, এই 2খন মেটচত জয় হৈ আকৌ ফাইনেল পাব লাগে, আৰু ফাইনেলত মোহন বাগানৰ লগত আকৌ পৰিব লাগে। আকৌ দেখি মানে মোহন বাগানক হৰুৱাৰ যিটো মজা পাম ন, নেক্সট লেভেল বুলি কৈছোঁ, একদম মজা হ'বলৈ গৈ আছে। গতিকে আশাবাদী নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে এইবাৰ ফাইনেল খেলিব, আৰু আমাৰ ট্ৰফি পুনৰ নিজৰ যি ট্ৰফি, এই ট্ৰফি ডিফেন্স কৰি মানে আকৌ আমাৰ ঘৰত লৈ আহিব পাৰোঁ।